স্টেট ক্যাবিনেটে হেলথ এন্ড ফ্যামিলি ওয়েলফেয়ার ডিপার্টমেন্ট স্বাস্থ্য কল্যাণ বিভাগৰ অন্তৰ্গত থকা আশা কৰ্মী আৰু আশা সুপাৰভাইজাৰৰ ফিক্স ৰিমিনাৰেশ্যন বৃদ্ধি কৰিছে। আগত আশা কৰ্মীয়ে ৩,০০০ টকা পাইছিলে, আজি ষ্টেট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ৫০০ টকা বৃদ্ধি কৰিব আৰু ষ্টেট গভৰ্ণমেণ্ট অফ আসাম ৫০০ টকা বৃদ্ধি কৰিব। অৰ্থাৎ টোটেল ১,০০০ টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিমিনাৰেশ্যন আছিলে তাত বৃদ্ধি পাব। অৰ্থাৎ ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ এই ফিক্স ৰিমিনাৰেশ্যন বৃদ্ধি হ'ব। আশা সুপাৰভাইজাৰৰো যিটো মাননি আছে তাত বৃদ্ধি কৰা হৈছে। বৰ্তমান ২,৬৭৫ জনী আশা সুপাৰভাইজাৰ আছে। তেখেতসকলে ফিক্স অনৰেৰিয়াম যিটো আমি কওঁ মানধন ৯,০০০ টকাকৈ পাই আছিলে। আশা সুপাৰভাইজাৰজনীয়ে ১০,২০০ টকা 1 অক্টোবৰ ২০২৫ পৰা ১ অক্টোবৰ ২০২৫ পৰা পোৱা আৰম্ভ।